নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাতি 8 বজাতে আপলোড কৰোঁ। দিনৰ দৰে হাতত ব্ৰাছ লৈ এয়া ৰাতিপুৱা 6 বজাৰ পৰা দিনটো আৰম্ভ কৰিছোঁ। ধুনীয়াকৈ ব্ৰাছ কৰি চাহ কাপ খাই ল'লোঁ। ৰাতিপুৱা চাহ কাপ মেইন নহয় জানো। তাৰ পৰা নিজৰ বিচনাখনো ঠিক কৰিলোঁ। তাৰপিছত কাপোৰ দুটামানো এনেকৈ জাপি ল'লোঁ। ৰাতিপুৱা বাৰু মোৰ বিশেষ কাম নাথাকে, মই দেহা মানুহকহে চাব লাগে। ৰাতিপুৱা বুলি নহয় আৰু মোৰ বিশেষ কাম নাথাকে, মা আৰু ভণ্টিয়ে কৰেই, মই অকল দেহা মানুহকে চাব লাগে। তাৰ মাজতে যি পাৰোঁ তাকে কৰোঁ আৰু দুই এটা। এতিয়া পিছে দেহা মানুহক পাপাই অলপমান চাই দিছে, তাকে ময়ো গা পা ধুই আজৰি হৈ লওঁ বুলি ওলালোঁ। এয়া গা ধুই আজৰি হৈ আহিলোঁ আৰু এয়া দেহা মানুহৰ ওচৰত আহিলোঁ। ককাকৰ লগত খেলি আজি ৰাতিপুৱা বেলাতে অকণমান টোপনি গ'ল বাৰু। টোপনিৰ পৰা উঠাৰ পিছত এয়া ভাত খুৱাবলৈ বুলি ল'লোঁ। তাক ভাত খুৱাবৰ বাবে বৰ দিগদাৰ, কি বাহানা কৰি ভাত খুৱাব লাগিব ঠিক নাই। কেতিয়াবাতো মই অকলে নোৱাৰোৱেই, মা মই দুইজনীয়ে লগ লাগি পেলাই ভাত খুৱাব লগা হয়। তথাপি তেনেকৈ ভাত দুটামান খুৱাই ল'লোঁ। এতিয়া এয়া দেখিছেনে পূৰা কামত ব্যস্ত, টোপনি নাই। খুৱাব চেষ্টা কৰিলোঁ, নাই নুশুৱে। এয়া গা পা ধুৱাই আকৌ এনেকৈ খোজকাঢ়িবলৈ বুলি দিলোঁ। পিছবেলা সময়ত মই তাক প্ৰায় খোজকাঢ়িবলৈ বুলিয়ে দিওঁ। গা পা ধোৱাৰ পিছত টোপনি গ'লে টোপনি যাব দিওঁ, নহ'বা টোপনি নগ'লে মানে এনেকৈ চোতালত খোজকাঢ়িবলৈ বুলি দিওঁ, এনেকৈ খেলিবলৈ বুলি দিওঁ আৰু ময়ো এনেকৈ মলাই থাকোঁ, খেলাই থাকোঁ। আজিৰ দিনটো মোৰ এনেদৰেই পাৰ হৈছে। আপোনালোকৰ কেনেদৰে পাৰ হৈছে জনাবচোন। আৰু গৰমো বহুত বেছি মাৰিছে এইকেইদিন নহয় জানো। আৰু মই আপোনালোকক কথা এটা সুধিব বিচাৰিছোঁ, বিশেষকৈ মাসকলক, আপোনালোকৰ মাইনা বা মাইনীসকলক কি খুৱাই ওজন বৃদ্ধি কৰিছিল মোক কমেণ্টত জনাবচোন। মানে আমাৰ দেহা মানুহক ডক্তৰৰ পৰামৰ্শ লৈও আৰু ঘৰৰ মানুহৰ পৰামৰ্শ লৈ সকলোখিনি খোৱালোঁ, তথাপিও ওজন নাবাঢ়ে। আজিলৈ ভিডিঅ'টি ইমানেই। কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব দে, আৰু কিনো খোৱালে তাকো জনাব।